আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস। প্ৰতি বছৰৰ দৰে এই বছৰ অসমবেলি ছেকেণ্ডাৰী স্কুলত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হ'ল। সকলো ছাত্ৰ ছাত্ৰীৰ সহযোগত ৰাতিপুৱা আমি স্কুলৰ চৌহদত চাৰিওফালে গছ পুলিবোৰ ৰোপণ কৰিলোঁ আৰু ল'ৰা ছোৱালীক বুজাই দিয়া হ'ল যে আমি গছ পুলিবোৰ কিয় ৰোপণ কৰিব লাগে। গছে আমাক অক্সিজেন দিয়ে আৰু এটা গছ যদি আমি কাটো কাৰণবশতঃ আমি তাৰ পৰিৱৰ্তে 10টা গছ ৰোপণ কৰিব লাগে। এই কথাবোৰ আমাৰ অধ্যক্ষ মহোদয়ে ধুনীয়াকৈ ল'ৰা ছোৱালীক বুজাই দিলে। আজি বিশ্ব পৰিৱেশ দিৱস 5 জুন, গতিকেলৈ আমি এই 5 জুনটো পৰিৱেশ দিৱস হিচাপে পালন কৰি আহিছোঁ। তোমালোকে ৰাতিপুৱা গছ পুলি ৰোপণ কৰিছা, ৰাতিপুৱা যে গছ পুলি ৰোপণ কৰিলা আৰু যিখিনি পুৰণা গছ পুলি আছিলে সেইখিনিও চাফ চিকুণ কৰিলা। অকল বিশ্ব পৰিৱেশ দিৱসৰ দিনা গছ পুলি ৰোপণ কৰিলেই নহ'ব, সেই গছটো জীয়াই থাকিব লাগিব, সেই গছে ছাঁ দিব লাগিব, সেই গছে অক্সিজেন দিব লাগিব। গতিকে সেই গছটো আমি চোৱা চিতা কৰাৰ প্ৰয়োজন আছে। সেইকাৰণে এইবুলি আমি বৰ বিশেষ গছ পুলি ৰোপণ কৰা নাই। অকল গছ ৰোপণ কৰিলেই নহ'ব, যিখিনি আমি বিগত বছৰত ৰোপণ কৰিছিলোঁ সেইখিনি পৰিচৰ্যা আজি কৰিলোঁ। এতিয়া আমি ওলাম সমদলত পৰিৱেশৰ সজাগতা আনিবৰ কাৰণে। আমি এনেকুৱা ধুনীয়াকৈ এটা সমদল ওলাম যে আমি মোনা নলৈ কি কৰোঁ, পলিথিনত বস্তুটো আনো। পলিথিনত কিবা আমি খাদ্যবস্তু বা সামগ্ৰী অনাৰ পিছত আমি য'তে ত'তে ঘৰৰ ইফালে সিফালে পেলাই দিওঁ। আমি যদি কাগজৰ বস্তু ব্যৱহাৰ কৰোঁ সেইটো লগে লগে পচি যায়, সেইটো সাৰ হয়। কিন্তু পলিথিন ব্যৱহাৰ কৰিলে কি হয়, সেই পলিথিনটো 90 বছৰতো নপচে, মানে মিনিমাম 90 বছৰ। গতিকে যদি আমি প্ৰতিদিনেই এটাকৈ বা দুটাকৈ যদি প্লাষ্টিক ইউজ কৰোঁ, তোমাৰ ঘৰৰ চাৰিওফালে 10 বছৰৰ ভিতৰত প্লাষ্টিক হ'ব। এটা সময়ত কি হ'ব, সেই প্লাষ্টিকে মানে তোমাৰ মাটিৰ তল ওপৰ হৈ যাব, তাৰ ওপৰত জাবৰ জোঁথৰ পৰিব, আকৌ প্লাষ্টিক পৰিব, এনেকৈ তল ওপৰ হৈ মানে গোটেই পৰিৱেশটো প্লাষ্টিকময় হৈ যাব। প্লাষ্টিকময় হৈ যোৱাৰ পিছত এই যে তোমালোকৰ ওপৰৰ পৰা বৰষুণটো পৰিছে, এই বৰষুণৰ পানীটো মাটিয়ে টানিব নোৱাৰিব। এই যে গছ গছনি হৈছে, গছ গছনিৰ শিপা তললৈ যাব নোৱাৰিব। যাৰ কাৰণে কি হৈছে, কিছুদিন আগত গুৱাহাটীত বানপানী হৈছে, ডাঙৰ বানপানী হৈছে, চাইছা নাই টিভিত? গুৱাহাটীততো কেতিয়াও বানপানী হ'ব নালাগে, আমাৰ ইয়াতে বানপানী হয়, এতিয়া গুৱাহাটীত বানপানী হৈছে। গুৱাহাটীত যিমান ড্ৰেইন চেন আছে প্লাষ্টিক বটলে ভৰি গৈছে। ৰাস্তাবোৰ পকা, ড্ৰেইনবোৰ পকা, ঘৰো পকা, চব পকা। ওপৰৰ পৰা যিটো পানী পৰিছে সেইটো ওপৰতে আছে। গতিকে এইটো পৰিৱেশ বিনষ্ট হৈছে, যাৰ কাৰণে গুৱাহাটী এখন মহানগৰ, সকলো ল'ৰা ছোৱালীলৈ বানপানী হৈছে। সমদল ওলাইছোঁ আমি 10 কিলোমিটাৰমান খোজকাঢ়ি আমি কাৰ্যসূচীটো চলাই লৈ যাম। আপোনালোকৰ ভিডিঅ'টো শেষলৈ চাই থাকিব বুলি আশা কৰিছোঁ। কি লিখা আছে? কি লিখা আছে? এতিয়া আমি প্ৰায় 300তকৈ অধিক ল'ৰা ছোৱালী লৈ আমি এটা এৱাৰনেছ সমদল ওলাইছোঁ। মেঘালী, তোমালোকে আজি কি কৰি আছা? আজি 5 জুন, আজি আমি পৰিৱেশ উদযাপন কৰি আছোঁ। হয়, সেইকাৰণে আজি আমি স্কুলত গছ পুলি ৰোপণ কৰিছোঁ আৰু এতিয়া আমি যাতে সকলোৱে গছৰ প্ৰতি সজাগতা বৃদ্ধি কৰে, পৰিৱেশৰ প্ৰতি সজাগতা বৃদ্ধি হয়, আমি এটা শোভাযাত্ৰা আৰম্ভ কৰিছোঁ সকলোৱে মিলি। এইবাৰ আমাৰ 2025 চনৰ থিমটো কি বাৰু? এণ্ডিং প্লাষ্টিক পলিউশ্যন। এণ্ডিং প্লাষ্টিক পলিউশ্যন, ভেৰি গুড।